কোনোদিনে দেউতাৰ অনুভূতি নোহোৱাকৈ একো এটা কাম কৰি পোৱা নাই আৰু আজি দেউতাই মোক নুসুধাকৈ বিয়াৰ কথা পাতি দিলে। কিন্তু মই দেউতাক কেনেকৈ কওঁ মই যে নিয়ৰক ভাল পাওঁ? মই জানো নিয়ৰক এৰি আনৰ লগত সুখী হ'ব পাৰিম? আমিও বেছি দেৰি নকৰোঁ, আপোনাৰ ছোৱালীজনীক মাতকচোন। আপুনি বিয়াত সন্মতি দিছে সঁচা, কিন্তু তাই যদি বেলেগক ভাল পায় তেতিয়া? কি কথা কৈছে? মোৰ ছোৱালীয়ে কাকো ভাল পাব নোৱাৰে, আৰু আপোনালোকে তাইৰ কথা একো চিন্তাই কৰিব নালাগে। তাই মোৰ প্ৰতিটো কথাই শুনে। ঠিক আছে দিয়ক নহ'লে। মায়া, মায়া, সৌজনী মোৰ ছোৱালী। বৰ ধুনীয়া দেই আপোনাৰ ছোৱালীজনী। তোমাৰ নামটো মায়া ন? হয়। চাহ দি পঠিয়াইছিলোঁ যে খালে নহয়? খালোঁ দিয়া। ঠিক আছে বাৰু। ঠিক আছে দিয়ক, আমি আহোঁ নহ'লে। মায়াক মোৰ পচন্দ হৈছে, কিন্তু ছোৱালীজনীৰ মুখখন দেখি এনেকুৱা লাগিছে যেন তাইৰ বিয়া হ'বলৈ মন নাই। তেনেকুৱা কথা একো নহয়, মোক এৰি যাব লাগিব যে সেইকাৰণে তাইৰ দুখ। সেইটোহে কথা। মই আকৌ বেলেগ বুলিহে ভাবিছিলোঁ দেই, বেয়া নাপাব। হ'ব দিয়ক, আপোনালোকে একো চিন্তা কৰিব নালাগে। এই বহাগতে দিন বাৰ ধাৰ্য কৰি কাম ফেৰা কৰি পেলাম আৰু। সোনকালে হ'লে আমাৰ ভাল আৰু। হয় হয়, ঠিক আছে দিয়ক, আমি যাওঁ। যোৱা যোৱা, ভালকে যাবা। ঠিক আছে। কালি যে আমি খানা খালোঁ, কিমান যে ভাল লাগিছিল। তুমি কান্দিছা যে? মায়া, কি হ'ল? চোৱা নিয়ৰ, যিদিনা মই গম পাইছিলোঁ মই গাভৰু হোৱা বুলি, তোমাৰ এই মৌসনা হাঁহিটোৱে মোক গোটেই জীৱনটো হহুৱাই ৰাখিব বুলি ভাবিছিলোঁ। কি কৈ আছা তুমি এইবোৰ? তোমাৰ মোৰ মাজত থকা হৃদয়ৰ দুৱাৰ দলিত কোনোবা এজনে ডাঙৰকৈ তলা লগাব বিচাৰিছেও। তুমি আওপকীয়াকৈ কথাবোৰ কিয় কৈ আছা? একো আওপকীয়াকৈ কোৱা নাই, মই সঁচাকৈয়ে কৈছোঁ। মোৰ এই উকা কপালখনত কোনোবা এজন অচিনাকি ৰাঙলী কৰিব বিচাৰিছেও। চোৱা মায়া, এনে এটা মুহূৰ্তত মোৰ মুখেৰে একো উত্তৰে ওলোৱা নাই। তুমি জানাই মই এজন কৰ্মহীন নিবনুৱা ল'ৰা। পঢ়া শুনা কৰিও আজি এনেদৰেই আছোঁ। এতিয়া যদি মই তোমাক হঠাতে পলুৱাই লৈ যাওঁ, মই তোমাক কি কৰি খুৱাম কোৱা? ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, সকলো তেওঁৱে চলাব। ভগৱানে চলাব? মই কিন্তু তোমাৰ বাহিৰে আন কাৰো লগতে জীৱন সংগী হ'ব নোৱাৰো। এয়া মোৰ শেষ কথা। শুনাচোন মায়া, বৰ উপায়হীন হৈ পৰিলোঁ। তাইৰো ঘৰত বিয়াৰ কথা চলিছে। এতিয়া মই কি কৰোঁ? কোনোফালেই মই কথা দিব নোৱাৰা হ'লোঁ। ঠিক চালা, আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা এটাই কেতিয়াও ছোৱালী ভাল পাবই নালাগে। হাততো নাই টকা পইচা, তাইকো বিয়াৰ বাবে ইমান প্ৰেছাৰ দিছে। ইমান পঢ়া শুনা কৰিলোঁ, আজিও এটা চাকৰি নাপালোঁ। ঠিক চালা, নাপায় দেই, ছোৱালী ভাল পাবই নাপায়। যিয়ে নহওক, ৰাতিপুৱা দীপৰ ওচৰলৈ যাব লাগিব। সি কিবা এটা উপায় নিশ্চয় দিব। নিয়ৰ, সেইকাৰণেতো উপায় বিচাৰি মই তোৰ ওচৰলৈ আহিছিলোঁ। চা, তই এটা কথা চিন্তা কৰিবি, জীৱনত টকা পইচা বহুত ঘটিব পাৰিবি, কিন্তু মায়াৰ দৰে সঁচা অন্তৰৰ ছোৱালী তই ক'তো বিচাৰি নাপাবি। মই জানো, কিন্তু এনে এটা সময়ত সেইবোৰ চিন্তা কৰিব নালাগে। তই কাম এটা কৰ, তাইক তই পলুৱাই লৈ যা, পিছত কিবা এটা উপায় ওলাব। এতিয়া ইয়াত বহি থাকিব নালাগে, ঘৰলৈ ব'ল। তুমি কেনেকৈ ইমান ফূৰ্তিত থাকিব পাৰিছা নিয়ৰ? কোৱা। মই ইমান ডাঙৰ সমস্যাত আছো, তুমি ইমান সহজভাৱে মাত লগাইছা। নাই, মই ইমান দিন তোমাৰ ফোনটোৰ কাৰণে বাচ্ছা আছিলোঁ। তুমিচোন জানাই নিয়ৰ, মই দেউতাৰ মোবাইলৰ পৰা ফোন কৰোঁ, সেইকাৰণে পলম হৈছে। বাৰু বাদ দিয়া সেইবোৰ। কি ডিচিশ্যন ল'লা? কি ভাবিছা কোৱা? ভবাটো বাৰু ভাবিছোৱেই। কালিলৈ ৰাতিপুৱা 9টা বজাত ওলাই আহিবা তিনিআলিলৈ, আমি দুয়ো পলাই যাম। ঠিক আছে দিয়া, নহ'লে মই কাপোৰ কানি পেক কৰোঁ। ঠিক আছে, ৰাখো দিয়া। কিমান যে ভাল লাগিছে, কালিৰ পৰা আমাৰ প্ৰেম সফল হ'বলৈ গৈ আছে। শুনকচোন। হয় কোৱা, নিয়ৰ শইকীয়াৰ ঘৰ কোনটো? মই দেখোন নিয়ৰ শইকীয়া। চৰি দেই, নাই একো নাই। আপোনাৰ কিবা লেটাৰ এখন আহিছে। লেটাৰ? এইখন লওক। আচলতে 2-3 দিনে হ'ল, বেয়া নাপাবা। মোৰ নামত আহিছে চিঠি? হয়, ৰ'বা চালেহে গম পাম আৰু। মই আহোঁ দিয়া। ঠিক আছে, যোৱা। হঠাতে আকৌ কিহৰ লেটাৰ আহিল? চাকৰি দেখোন এপইণ্টমেণ্ট। কাইলৈ পুৱাই চাকৰিত জইন কৰিব লাগিব। নিয়ৰ, দীপ, তই আহিলি ভালেই হ'ল দে।
কিয় কি হ'লনো এইখন কি আকৌ চা আকৌ এবাৰ ভাল খবৰ দেখোন বাহ তই চাকৰি পাই গলি হা পাৰ্টি লাগিব দেই আমাক হ'ব দে দিম কাইলৈ ৰাতিপুৱাই মই যাব লাগিব জানো আজি ৰাতিয়ে মই খানাটো দি থৈ যাম দে হ'ব দে ৰঞ্জুহঁতৰ গাড়ীখনকে মই ঠিক কৰি দিম তাতে যাবি ঠিক আছে এতিয়া আমি ভিতৰতে বহু কৰা ভাল অলপ আজি দিনটোহে পাম আৰু ঠিক আছে ব'ল আজি মোৰ যে মনটো ইমান ভাল লাগিছে কালিৰ পৰা নিয়ৰ আৰু মই এক হ'ব গৈ আছো কিমান যে ভাল লাগিছে মোৰ কাপোৰ কানি সকলোবোৰ পেক কৰা হ'ল আৰু কাপোৰ কানিবোৰ পেক কৰা হৈছে আৰু বিহুত মায়াই দিয়া গামোচাখনো লৈ লওঁ তাই এবাৰ কি বুলি ভাবে ঠিক নাই আৰু যি বুলি ভাবে তাকে ভাবক মই এতিয়া চাকৰি পাই গ'লো যেতিয়া কোনো চিন্তা নাই এই দ্বীপটো ইমান টাইম লাগিছেনে মা দেখাৰ দি যাওঁ বুলি ভাবিছিলোঁ সৌটো দেখোন নিয়ৰ গাড়ী চাৰি লৈ ৰখি আছে একেবাৰে নিয়ৰ নিয়ৰ মই গৈ আছো ৰবা সঁচাকৈ কিমান যে ভাল পায় নিয়ৰে মোক সৌজনী দেখোন মায়া ৰণুজ সোনকালে বোলা মোক সোনকালে লওঁ বোলা নিয়ৰ শুনাচোন নিয়ৰ তুমি মোক এনেকৈ কিয় এৰি গলা নিয়ৰ মায়া মায়া দীপ কি হ'ল তোৰ ইয়াত কিয় এনেকৈ কান্দি আছ দীপ নিয়ৰ ক'ত গৈছেনো আৰে মায়া ইয়াত তই কি কৈছ তাৰ দেখোন চাকৰি হৈছে কালি তাৰ এপইণ্টমেণ্ট লেটাৰ আহিছে সেই কি তোক এবাৰো কোৱা নাই নেকি নাই কোৱা তাৰ চাকৰি হৈছে ইমান ডাঙৰ কথা এটা সি মোৰ পৰা লুকুৱাইছে দীপ আৰু সি মোক এতিয়া এনে অৱস্থাত এৰি থৈ গৈছে এইটো কেনেকৈ হ'ব পাৰে কচোন আচলতে আমি দুয়োটাই আজি পলাই যোৱাৰ কথা আছিল আৰু সি মোক ইমান সময়তে ওলাই আহিব কৈছিলে আৰে সি দেখোন মোক এবাৰো জনোৱা নাই এতিয়া তই এনেকৈ কান্দা কুটা কৰি থাকিব নালাগে ব'ল দীপ তোৰ তাত তাৰ কিবা ঠিকনা আছে নেকি আছে তাৰ ঠিকনা মোৰতে আছে তই ব'ল ইমান দিন হ'ল তাৰ কোনো খবৰ বাতৰিয়ে নাই দেউতাই বিয়াৰ কাৰণে ইমান কৈ আছে আৰু মই কিমান পিছুৱাই আছো তুমি কিয় এনেকুৱা কৰিছা নিয়ৰ এটলিষ্ট তুমি ফোন এটা কৰিতো মোক খবৰ ল'ব পাৰা তাক ফোন কৰিলেও মই নাপাওঁ কি কৰোঁ ফোন এটাকে কৰি চাওঁ ফোনটো লাগিবও পাৰে কি কৰিছা তুমি মই এনেই বহি আছো কালিলৈ পাৰ্কত লগ কৰিম কিন্তু হা মায়াই ফোন কৰিছে জানিছে মই ফোন নকৰোঁ বুলি তাই কিয় ফোন কৰি থাকিব লাগে হা মই কাটিয়ে দিওঁ কোৱা কিমান যে ধুনীয়া তুমি তোমাৰ নিচিনা ছোৱালী এজনী পাবলৈ কিন্তু ভাগ্য লাগিব দেই মই ভবাই নাছিলোঁ টাউনত গৈ মই যে ইমান ধুনীয়া ছোৱালী এজনী পাম কালি আকৌ মই কৈ থাকোঁতে শুনা কথাখিনি তই বেলেগৰ আগত নকবি মই বাৰু নকওঁ কিন্তু বিপিন কাইদেউ কথাখিনি গম পালেহে সকলোৰে আগত কৈ ফুৰিব দীপ মই যাওঁ দে পিছত আহিম যা মায়া কি হ'ল নো চাচোন আজি 3 মাহেই হ'ল তাৰ কোনো খা খবৰেই নাই তই দেখোন ঘৰৰ পৰিস্থিতিবোৰ জানই মই কিমান পিছুৱাই থাকিম কচোন বিয়াৰ কাৰণে সি ফোন এটা কৰি কিবা এটা কোৱা হ'লেও ফোনটো কৰিলেও নাপাওঁ মই কৰিলেও কাটি দিয়ে এতিয়া তই কি কৰিব বিচাৰিছ তাকেইতো তই মোক ঠিকনাটো দে মই তাৰ ওচৰলৈ গুচি যামগৈ সিনো কি কৰিব বিচাৰিছে ব'ল আমাৰ ঘৰতে ঠিকনাটো আছে তাৰ পৰাই ল'বি ব'ল নিয়ৰে কিয় এনেকুৱা কৰিছে মোৰ লগত মোৰ ফোনটো সি কিয় ৰিচিভ কৰা নাই এখন অচিনাকি ঠাইত তাক মই ক'ত বিচাৰোঁ ৰহিমা বাইদেউ কি হ'ল মায়া পলাই গ'ল নহয় গম পাইছেনে নাই হা নিয়ৰলৈ পলাই গ'ল বোলে তাই দেখোন বিয়া ঠিক হৈছে বুলি শুনিছিলোঁ বিয়া ঠিক হৈছিলে আকৌ তাই কিমান দিন পিছুৱাই আছিলে এতিয়া বুজিলোঁ সেইকাৰণেহে মানে তাই পিছুৱাই আছিলে একেবাৰে বেগ চেগ লৈ গৈছে আমি দেখিছোঁ নহয় ব'ল নহ'লে আমি গাঁৱৰ বাকীবোৰ মানুহৰ আগতো কওঁগৈ ঠিক আছে ব'ল কি যে ভাবি আছো নহয় মই টাউনে পালো আহি সি মোক কেতিয়াও এৰি নাযায় মই ভবাৰ নিচিনা সিও চাগে প্ৰতি পলে পলে মোকেই বিচাৰে আৰু মোৰ কথাকেই জানো ভাবি থাকে মই আহি আছো নিয়ৰ কোৱা নিয়ৰ মই তোমাক বহুত ভাল পাওঁ জানা তুমি কিন্তু মোক কেতিয়াও এৰি নিদিবা নিদিও দিয়া মোৰ ওপৰত সেইখিনিও বিশ্বাস নাইনে আছে কিয় নাই
ৰিতিশা ইয়াৰ পৰা ব'লা কিয় নিয়ৰ আমি দেখোন আহিছোহি এতিয়া নিয়ৰ তোমাক এবাৰ চোৱাৰ বৰ হেঁপাহ আছিল আৰু আজি মোৰ হেঁপাহ পলাই গ'ল বহুত আমনি কৰিলো তোমাক মোক ক্ষমা কৰিবা কোন হয় নিয়ৰ নাজানো আৰু তোমাক কিয় এনেকৈ কৈছে নাজানো ক'ৰ পৰা আহে মই চিনি নাপাওঁ নিয়ৰ নাজানো এইবিলাক ক'ৰ পৰা আহে হ'ব দিয়া মই যাওঁ হেপি থাকা বাদ দিয়া সেইজনীক মই চিনিয়ে নাপাওঁ ক'ৰ পৰা যে কিছুমান আহে নহয় শুনাচোন নিয়ৰ পাপাই মোক সোনকালে মাতি পঠিয়াইছিলে মই পাহৰিয়ে গৈছিলো 11টা বাজিলে নহয় মই যাওঁ দিয়া কালিলৈ লগ কৰিম ঠিক আছে দিয়া নহ'লে মাজনী তই কিয় এনেকুৱা কৰিলি কচোন কিমান ভাল ল'ৰাটো চাইছিলো তোৰ কাৰণে তই কিয় এনেকুৱা কৰিলি মই বহুত ধৈৰ্য ধৰিলো কৰো বুলি ক'লে মই বহুত কিবা কিবি কৰিব পাৰো মইনো কি কৰিম কোৱাচোন মই এতিয়া তাইক ক'ত বিচাৰি যাম প্ৰথমতে ভাবিছিলো আপোনালোকৰ নিচিনা ঘৰৰ পৰা ছোৱালী বিয়া পাতিব পাৰিলে বহুত সুখত থাকিব পাৰিলোহেঁতেন কিন্তু মইতো তাইক যা বুলি কোৱা নাই নকলে কি হ'ব আপোনাৰ জাত গোষ্ঠীতে কিবা গণ্ডগোল আছে আৰু তাই যদি কেতিয়াবা ঘূৰিও আহে মই কেতিয়াও গ্ৰহণ নকৰো শুনাচোন তুমি শুনাচোন প্ৰণৱ ঠিক আছে যাওঁ মই আজিলৈকে কাৰোৰ পৰাই এনেকৈ অপমানিত হোৱা নাই আজি এই ছোৱালীজনীৰ কাৰণে মই ইমান অপমান সহ্য কৰিবলগীয়া হৈছে ৰবাচোন তোমাক মোৰ এনেকুৱা লাগিছে তুমি কোৱা কথাবোৰৰ মাজত এটা ডাঙৰ শব্দ লুকাই আছে যদি তুমি বেয়া নোপোৱা প্লিজ মোক ক'বানে তোমাক কৈ মোৰ কি লাভ হ'ব যাৰ কাৰণে মই ইয়ালৈ আহিছিলো তেওঁৱে মোক অৱহেলিত কৰিলে তেওঁ মোক অৱহেলিত কৰাৰ কাৰণটোৱে হ'ল তুমি ইমান দিনে নজনা কথা এটা তোমাৰ মুখেৰে জানি ভাল লাগিল আচলতে মই বহুত সহজ সৰল যে সেইকাৰণে সি মোৰ লগত এনেকৈ বিশ্বাসঘাতকতা কৰিব পাৰিলে পিছে তুমি এতিয়া ক'ত যাবা বিধিয়ে বিধাতাই যলৈকে নিয়ে দিয়া তুমি ভালকে যাবা মই যাওঁ ঠিক আছে খমতাৰ মোৰ মাটিত ভৰি নিদিবি যি বাটেৰে আহিছ সেই বাটেৰে উভতি যা পাপা যা বুলি কৈছো নহয় তোক লৈ মই আৰু দ্বিতীয়বাৰ লজ্জিত হ'ব নোৱাৰো তোৰ নামত মই কাজ সকাম পাতি দিম তোৰ নিচিনা ছোৱালী জন্ম দিয়াতকে জন্মতে মাৰি পেলোৱাই ভাল এনেকুৱা ছোৱালী আৰু মোক নালাগে মায়া মায়া মোক মৰি যাবলৈ দে দীপ এৰি দে মই জীয়াই থাকিব নিবিচাৰো তাৰ আশাতেই মই আজি ইমান দিনে আছিলো আজি সকলোবোৰ শেষ হৈ গ'ল দীপ তই আগতীয়াকৈ নামচোন নিচাতে নিজৰ জীৱনটো ধ্বংস নকৰিবি কি কৈছ তই এইবোৰ হা সকলোবোৰ শেষ হৈ গ'ল এইবোৰ কি অ দীপ মই তাক চহৰত লগ কৰিবলৈ গৈছিলো কিন্তু সি বেলেগ ছোৱালীৰ প্ৰেমত হাবুডুবু খাই আছে তাক মাতোতে কৰ ছোৱালী মই চিনি নাপাওঁ কৰ পৰা যে কিছুমান আহে তেনেকৈয়ে ক'লে দীপ কি অ দীপ এতিয়া তই কচোন মই কাৰ অনুকৰণত জীয়াই থাকিম তই ভাবিব পাৰ যে তোৰ কাৰণে সকলোবোৰ শেষ হৈ গ'ল কিন্তু মনত ৰাখিবি বন্ধু হিচাপে তোৰ লগত মই সদায় আছো আৰু এটা কথা শুন কোনোবা এজনৰ কাৰণে তোৰ সুন্দৰ জীৱনটো ধ্বংস নকৰিবি আন কোনোবাই নিজৰ জীৱনটো হাঁহি ধেমালিয়ে পাৰ কৰিব লাভ কাৰ হ'ব কচোন বল মই থকালৈকে তোক এনেকুৱা কৰিব নিদিওঁ বল বল বুলি কৈছো নহয় লাগিলে তই আমাৰ ঘৰতে থাকিবি নিয়ৰে মোক ভাল পাওঁ বুলি কোৱাত তাৰ দেখোন জিএফ নাই বুলি কৈছিল এইজনী আকৌ ক'ৰ পৰা আহিল সি হয়তো মোক চিনি পোৱা নাই মই কিমান পানীৰ মাছ ধুনত দুপৰি থলে কি অৱস্থা হয় মই তাক দেখুৱাই আছো মায়া আহ এইটোৱে আমাৰ ঘৰ মা ভিতৰতে আছে মই মাতো গৈ ৰ মই তোৰ কাৰণে পানী এগিলাচ লৈ আহো ৰ ঠিক আছে এইখিনি পানী খাই ল শুন মায়া তই একো চিন্তা কৰিব নালাগে আৰু মন মাৰি থাকিব নালাগে তই যিমান দিনলৈ বিচাৰ ইয়াতে থাকিব পাৰিবি তুমি কিয় এনেকুৱা কৰি আছা ৰিতিশা চালা মিছলীয়া আৰে তুমি এইবোৰ কি কথা কৈ আছা হা তোমাক মই সেইদিনা সুধোতে
জীয়েক নাই বুলি কৈছিলা আৰু এতিয়া কৰ পৰা ওলাল হা আৰে সেইজনী মোৰ গাঁৱৰ ওচৰৰ ছোৱালী মই নাজানো বুলি ভাবিছা কালি দেখোন চিনিয়ে নোপোৱা এতিয়া গাঁৱৰ ছোৱালী হৈ গ'ল ন মিছলীয়া কামত নলগা গছৰ পুলি সৰুতে ভাঙি দিয়াই ভাল আৰু এটা কথা মনত ৰাখিবা বনৰীয়া ধানৰ গুটি গৃহস্থই ভঁৰালত কেতিয়াও স্থান দিব নোৱাৰে আৰু ঠিক তোমাৰ নিচিনা ল'ৰা মোৰ হৃদয়ৰ ভঁৰালত কেতিয়াও স্থান দিব নোৱাৰো গুড বাই শুনাচোন এটি বাই বুলি ক'লো নহয় মোক তুমি আৰু কণ্টেক্ট কৰিব চেষ্টা নকৰিবা আজিৰ পৰা মই তোমাক ব্লক কৰিম আৰু মোৰ কাৰণে বহুত এটা ভাল ল'ৰাৰ প্ৰপ'জেল আহিছে ল'ৰাটো বিদেশত থাকে গতিকে গুড বাই শুনাচোন ৰিতিছা চহৰৰ ছোৱালী ভাল পাবই নাপায় আগৰ গাঁৱৰ ছোৱালীজনীয়ে ভাল আছিল মোৰ লগত সঁচা প্ৰেম কৰিছিল নভবা নিচিন্তাকৈ সেইদিনা মই তাইক বৰ বেয়াকৈ অপমান কৰিলো আগতে তাই মোৰ বাবে কি আছিল আৰু মই ৰিতিছাৰ কাৰণে তাইক ইমানখিনি অপমান কৰিলো তাই কম কষ্ট পাইছেনে তাইৰ সঁচা প্ৰেম সঁচা মৰম মই বুজি নাপালো আজি মায়ালৈ মোৰ বৰকৈ মনত পৰিছে মায়া অ মায়া তই মোৰ ঘৰত কি কৰিবলৈ আহিছ মোৰ বৰ ভুল হৈ গ'ল দেউতা মোক প্লিজ ক্ষমা কৰি দিয়ক তোক মই ক্ষমা কৰিব লাগে হা তোক ক্ষমা কৰিব লাগে তোৰ কাৰণে মোৰ গোটেই ঘৰখন বৰবাদ হ'ল মই গাঁৱৰ মুখ উলিয়াব নোৱাৰা হ'লো এতিয়া মই তোক মাফ কৰিব লাগে তোক মই যাব কৈছো নে নাই যা ইয়াৰ পৰা নহ'লে গোটেই বাঢ়ি কৰি দিম তোক দীপ অ' দীপ ক'ত আছ তই এইফালে আছোন নিয়ৰ তই মই মায়াক বিচাৰি সিহঁতৰ ঘৰলৈ গৈছিলোঁ কিন্তু বাপেকে মোক গালি পালে ক'লে তোৰ কাৰণে গোটেই ঘৰখন ধ্বংস হৈ গ'ল মোৰ মায়াক এবাৰ চাবলৈ মোৰ বৰ মন গৈছে দীপ তই তাইক এবাৰ মোক লগ কৰাই দেচোন মায়াক চাবি হা মায়াক চাবি শ্মশানত যা তাত মাটিৰ লগত মিলি আছে মায়া তই কি ক'ব বিচাৰিছ দীপ সেইদিনা তোক লগ কৰি অহাৰ পিছতো তাই ঘৰলৈ গৈছিল কিন্তু বাপেকে তাইক গ্ৰহণ নকৰিলে ঘৰৰ পৰা ওলাই যা বুলি ক'লে তাই ক'ত গৈছিল জানো দলঙৰ ওপৰৰ পৰা মৰিবলৈ গৈছিল মই গৰু আনি আছিলো আৰু দেখা পালো যে তাই দলঙৰ ওপৰৰ পৰা জঁপিয়াব ধৰিছে আৰু তাইক মই বচালো তাই তোৰ কথা কৈ বহুত কান্দিলে কিন্তু তাইক মই বচালো তাই তোৰ কথা কৈ বহুত কান্দিলে নিয়ৰ আৰু মই ক'লো তই চিন্তা কৰিব নালাগে তই মোৰ ঘৰতে থাকিবি আৰু তোৰ কথা দিনে নিশাই চিন্তা কৰি তাই কিয় জানো উশাহ লোৱাত কষ্ট পালে আৰু মই তৎক্ষণাতে ডক্তৰৰ ওচৰলৈ লৈ গ'লো কিন্তু নিয়ৰ মই মায়াক বচাব নোৱাৰিলো তাইৰ হাৰ্ট এটেক হ'ল কি নিয়ৰ তোক তাই বৰ ভাল পাইছিল তোৰ কাৰণে তাই বাপেকৰ পৰাও আঁতৰি আছিল আৰু গাঁৱৰ মানুহৰ কথাটো তই জানই কিমান কথা উলিয়ালে অৱশেষত তাই ঢুকাই থাকিলেও মায়া তুমি মোক এৰি চাব নোৱাৰা মায়া পাৰা যদি তুমি মোৰ ওচৰত উভতি আহা না মই বহুত ডাঙৰ ভুল কৰিলো তোমাৰ মৰম ভাল পোৱাক মই চিনি নাপালো মায়া হ'ব দে নিয়ৰ প্ৰেমৰ পৰিণতি অৱশেষত কি হ'ল